নাহৰকটা সমষ্টিৰ বিধায়ক হিচাপে খুব আজি আনন্দিত হৈছোঁ কাৰণ কিছু সময়ৰ আগতে উত্থাপন হৈ যোৱা কেন্দ্ৰীয় চৰকাৰৰ বাজেটত নিৰ্মলা সীতাৰামন নামৰ ডাঙৰীয়ানীয়ে যি ঘোষণা কৰিলে যে নামৰূপত আমি নতুনকৈ ইউৰিয়া প্লেণ্ট এটা কৰিম আৰু 12.7 লাখ মেট্ৰিক টনৰ মই ভাবোঁ নামৰূপবাসীয়ে 2006 চনৰ পৰা এটা আশাত জীয়াই আছিলে যে আমাৰ নতুন এটা ফেক্টৰী হ'ব বা নামৰূপ আমি সকলোৱে গম পাওঁ চতুৰ্থ গোটটো নোহোৱালৈকে 3টো কিটা বন্ধ হৈ যাব আৰু সকলোৱে অনুষ্ঠিত আছিলে বিভিন্ন আন্দোলন হয় বিভিন্ন আমাৰ বিৰোধীয়ে সমালোচনা কৰিছিলে যে এই চৰকাৰে নতুন ইউনিট হোৱাত নিবিচাৰে কিন্তু আজি সেই গোটেই কথাখিনি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি নেতৃত্বৰ চৰকাৰখনে আজি এই বাজেটত আমাক প্ৰমাণ কৰি দিলে যে আমাৰ ভাৰতীয় চৰকাৰখনে সকলো জেগাৰ উন্নতি বিচাৰে আৰু বিশেষকৈ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হওক বা বন্ধ হোৱা এটা যি কাৰখানা মানে বন্ধ হ'বলৈ গৈ থকা আজি কাৰখানা এটা পুনৰ জীৱিত কৰিবৰ কাৰণে আজি বাজেট ঘোষণা কৰিলে মই ভাবোঁ খুব কম সময়ৰ ভিতৰতে এই বাজেট কাৰ্যকাৰী হ'ব আৰু অসম চৰকাৰেও ইয়াৰ 40% শ্বেয়াৰ লৈছে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক ধন্যবাদ জনাওঁ যে তেখেতৰ যি আজিৰ পৰা 1 মাহৰ আগত বাজেটৰ আগে আমাৰ অসম চৰকাৰৰ যি কেবিনেট তাত ঘোষণা কৰিছিলে যে আমি 40% শ্বেয়াৰ ল'ম প্ৰথমবাৰ চাগে অসম চৰকাৰ এখনে ইমান ডাঙৰ ইনভেষ্টমেণ্ট কৰিব গৈ আছে যে এখন এটা নতুন সাৰ কাৰখানাত 40% শ্বেয়াৰ ল'ব আৰু এই 40% শ্বেয়াৰ লোৱাটো খুব ডাঙৰ ষ্টেপ আছিলে এই 40% শ্বেয়াৰ লোৱাৰ লগে লগে ভাৰত চৰকাৰ বাধ্য হ'ল যে আমাৰ থলুৱা এটা চৰকাৰে এটা শ্বেয়াৰ ল'লে বাকী অংশীদাৰসকল তেখেতলোকে অইল ইণ্ডিয়াই হওক বা HURL হওক বা BVFCL হওক সকলোকৰ লগত একত্ৰিত কৰি আজি নতুন আমি এটা ইণ্ডাষ্ট্ৰি পাবলৈ গৈ আছোঁ আৰু এই নতুন ইণ্ডাষ্ট্ৰিটো মই ভাবোঁ নতুন ইণ্ডাষ্ট্ৰি হ'ব নামৰূপ 4 বা 3 বা কি ধৰণৰ নাম দিয়ে নামাকৰণ কৰে কিন্তু নিৰ্মলা সীতাৰামন ডাঙৰীয়াই যি ঘোষণা কৰিছে নতুন সাৰ কাৰখানা নামৰূপত স্থাপন হ'ব আৰু মই ভাবোঁ যে সাৰ নগৰী নামৰূপ বুলি সকলোৱে পৰিচিত আছিলে আজি বিশেষকৈ হিমন্ত বিশ্ব ডাঙৰীয়াৰ জন্মদিন দিনটোতে আজি ভাৰত চৰকাৰে এই ঘোষণাৰ জৰিয়তে তেখেতকো এটা জন্মদিন উপহাৰ বুলি মই কওঁ অসমবাসীলৈ এটা উপহাৰ আজি মুখ্যমন্ত্ৰী জন্ম তাৰিখত গোটেই অসমক এটা উপহাৰ দিলে যে আমি প্ৰায় 12,000 কোটি টকীয়াৰ এটা নতুন ইণ্ডাষ্ট্ৰি পাব গৈ আছোঁ মই কিমান মূল্য নাজানো কিন্তু আনুমানিক 12,000 কোটি টকা হ'ব কিন্তু অসমৰ এটা জেগাৰ কাৰণে তথা নামৰূপ বা নাহৰকটীয়া ইমান ভিতৰুৱা এটা সমষ্টিৰ কাৰণে 12,000-10,000 কোটি ইনভেষ্টমেণ্ট হ'ব খুব ডাঙৰ এটা মানে ষ্টেপ আৰু আশা কৰোঁ যে নামৰূপখন পুনৰ জীৱিত হৈ উঠিব আৰু এই ঘোষণাটোৱে আকৌ প্ৰমাণ কৰিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উত্তৰ পূৰ্ব কিমান ভাল পায় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায় কয় নৰ্থ ইষ্ট আমলোকে অষ্টলক্ষ্মীহে তেখেতে সদায় নৰ্থ ইষ্টক প্ৰমোট কৰে আৰু এই ডিচিশ্যনটো আজি এটা প্ৰমাণ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নৰ্থ ইষ্ট কিমান ভাল পায় তাৰ লগতে মই আপোনালোকৰ জৰিয়তে সৰ্বানন্দ ডাঙৰীয়া আমাৰ সাংসদ তথা আগৰ আমাৰ লোকসভা সাংসদ বৰ্তমান ৰাজ্যসভা সাংসদ ৰামেশ্বৰ ডাঙৰীয়াক ধন্যবাদ জনাওঁ যে সকলো একত্ৰিত প্ৰচেষ্টাত ইউনিয়নে হওক আমাৰ নামৰূপৰ যি ইউনিয়ন আছে আমাৰ পাৰ্টীৰ দলীয় কাৰ্যকৰ্তা সকলো ৰাইজৰ প্ৰচেষ্টাত আজি নামৰূপ সাৰ কাৰখানা আমি নতুনকৈ পাব সক্ষম হ'ম আমি ফূৰ্তিত থাকিব নোৱাৰা হৈছোঁ কাৰণ 18 বছৰে আমি প্ৰবঞ্চনাৰ সন্মুখীন হৈ আছিলোঁ কোনো এখন চৰকাৰে আমাক কৰি দিয়া নাছিলে আজি যি কেবিনেটে সিদ্ধান্ত ল'লে আমাৰ নতুন প্লাণ্টৰ ওপৰত তাৰমানে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিলে যে নামৰূপত নতুন চতুৰ্থ গোট হ'ব উৎপাদন সক্ষম হ'ব 12,70,000 মেট্ৰিক টন আমি নথৈ আনন্দিত হৈছোঁ তিনিখন ইউনিয়নে আমি যিখিনি কষ্ট কৰি আজি যিটো সফল পাইছোঁ সেইটো কাৰণে আমি ধন্যবাদ জনাইছোঁ লগতে আমি আমাৰ কেবিনেট মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা স্থানীয় বিধায়ক তৰংগ গগৈকো আমি ধন্যবাদ জনাইছোঁ তেওঁলোকৰ যিটো অহৰহ প্ৰচেষ্টা আছিলে এই প্ৰচেষ্টাৰ কাৰণে আজি এইখিনি কামলৈকে আগবাঢ়ি গৈছে আৰু লগতে আমি যেতিয়া দিল্লীলৈ গৈছিলোঁ 14 ডিচেম্বৰত গৈছিলোঁ আমি 15 ডিচেম্বৰত আমি সৰ্বানন্দ সোণোৱালক লগ কৰিছিলোঁ তেখেতে আমাক জে.পি. নাড্ডাক লগ কৰাই দিয়া কথা আছিলে 17 তাৰিখে কিন্তু 17 তাৰিখে লগ কৰাই দিব নোৱাৰিলে 20 তাৰিখে কৰি দিলে 20 তাৰিখে কৰি দিয়াৰ পিছত জে.পি. নাড্ডাই কিন্তু আমাক কথা দিছিলে যে নামৰূপত চতুৰ্থ গোট হ'ব গতিকে ভাল খবৰ পাব ফেব্ৰুৱাৰীৰ 1-2 তাৰিখৰ ভিতৰত খবৰ পাব আপোনালোকে গতিকে মই বিশেষ নকওঁ ধন্যবাদ জনাইছোঁ দল সংগঠনে যিখিনি আমাক ছাপোৰ্ট দি এই আন্দোলনটো এই 18 বছৰে কঢ়িয়াই নিয়াত যি সহায় কৰিলে এই কাৰণে আমি দল সংগঠনক ধন্যবাদ জনাই মোৰ 18 বছৰীয়া এটা সংগ্ৰামৰ অৱসান ঘটিছে বুলি আমি ভাবিছোঁ গতিকে এই সময়ছোৱাত 18টা বছৰত যথেষ্টখিনি ৰাইজৰ
মাজত মানে বহুত বিভ্ৰান্তৰ সৃষ্টি হৈছিলে। প্ৰত্যেকে ভাবিছে যে নামৰূপ চতুৰ্থ গোটটো নহ'ব নেকি, আৰু সংবাদ মাধ্যমৰ পৰা আদি কৰি সকলো এটা ভৰিছে মৃত্যু ঘণ্টা বুজিছে। সেইটো নোহোৱাও নহয়, যুক্তিয়ে সেইখিনি কোৱা হৈছিল যে ফেক্টৰীটো যেতিয়া সকলো ফালৰ পৰা চেপা পৰিছে, গতিকে ফেক্টৰীবোৰ এইবোৰ এনেকুৱাবোৰ বন্ধ হোৱাও কিছুমান আমি উদাহৰণ নদী নেদেখা নহয়। গতিকে তাৰ পৰা ঘূৰি আহি যে এতিয়া চতুৰ্থ গোট আজি স্থাপন হ'ব বুলি বাজেটত যি ঘোষণা পাইছোঁ, ভিতৰতে ভাল লাগিছে। তাৰ কাৰণে আমি বিশেষভাৱে আমাৰ স্থানীয় বিধায়কক আমি ধন্যবাদ জনাইছোঁ, আৰু অসমৰ মুখ্যমন্ত্ৰীদেৱেও যথেষ্টখিনি যত্ন কৰিছে। আচলতে ইতিমধ্যে যিহেতু বিত্ত প্ৰতিবেদনত নাওৰ কাৰখানা চতুৰ্থ গোটৰ কথা উত্থাপিত হৈছে, গতিকে এনে নহয় যে নাওৰ কাৰখানা চতুৰ্থ গোট আজিয়ে তেনেকুৱা ধৰণৰ এটা পৰ্যায়ত আহিছে। আচলতে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা নামৰূপৰ দল সংগঠনে আমি বিভিন্ন সময়ত নাওৰ কাৰখানা চতুৰ্থ গোটৰ কাৰণে এটা দশক ধৰি আচলতে আন্দোলন কৰি আহিছোঁ। নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই আমি বিভিন্ন সময়ত কেন্দ্ৰীয় সাৰমন্ত্ৰীসকলক আমি বহুতবাৰ লগ কৰিছোঁ, মেমৰিণ্ডাম প্ৰদান কৰিছোঁ যে নাওৰ কাৰখানা চতুৰ্থ গোট স্থাপন হ'ব লাগে। কিন্তু 18টা বছৰে আচলতে নাওৰ কাৰখানা চতুৰ্থ গোট স্থাপন নহ'ল। 2006 চনতে যিহেতু নাওৰ কাৰখানা চতুৰ্থ গোটৰ আধাৰশিলা স্থাপন কৰিছিল, সেই সময়ত তদানীন্তন কেন্দ্ৰীয় সাৰমন্ত্ৰী ৰামবিলাস পাছোৱান ডাঙৰীয়া। গতিকে 18 বছৰীয়া আচলতে প্ৰবঞ্চনাৰ মাজত আজি পুনৰ আচলতে বিত্ত প্ৰতিবেদন নাওৰ কাৰখানা চতুৰ্থ গোটৰ কথা উল্লেখ হৈছে। গতিকে ইয়াৰ আগতো 15 চনৰ মে' মাহত আচলতে নাওৰ কাৰখানাৰ চতুৰ্থ গোটৰ কাৰণে আচলতে কেবিনেট অনুমোদন প্ৰদান কৰা হৈছিল, কিন্তু নাওৰ কাৰখানা চতুৰ্থ গোট স্থাপন নহ'ল। গতিকে এই চৰকাৰখনক আমি প্ৰথমতে এটা আহ্বান জনাব বিচাৰিছোঁ যে কাগজে কলমৰ মাজতে নাৰাখি আচলতে নাওৰ কাৰখানা চতুৰ্থ গোট স্থাপন কৰি উৎপাদনমুখী কৰি তুলিবৰ কাৰণে আচলতে আমি আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।